এই সৰু ছোৱালীজনীৰ যাদুটো মানে এটা ৰিয়েল কাহিনীৰ ওপৰত মানে হেৰি কৰা। ভাল লাগে ৰাসৰ ৰঙীন জাক জমকতাবোৰৰ মাজে মাজে হেৰাই যাব। এই যে ভিক্ষা খুজি খুজি যে পইচাবিলাক সংগ্ৰহ কৰে, মই যদি যাদু কৰি পেলাই যদি সিহঁতক মানে পইচা বেছি কৰি দিওঁ, তেতিয়াহ'লে হয়তো সিহঁতৰ দিনবিলাক ভাল হ'ব। তেনেকুৱা এটা মানে সিহঁতৰ চকুত মানে কিবা এটা ফুটি উঠিছে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল মায়াছ ব্লগ। পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ নেক্সট ভিডিঅ'টোলৈ। আজি প্ৰায় 2 মাহে হ'ল আমি ভিডিঅ' দিব পৰা নাই। দুৰ্গা পূজাৰ পৰা নানা ব্যস্ততা, মানে এওঁৰ প্ৰগ্ৰাম আহিল দুৰ্গা পূজাত। দুৰ্গা পূজা লৈ পেলাই আমি কিবা কিবি কাম চাম ওলাই নোৱাৰিলোঁ দিব। তাৰপিছত এওঁৰ আহিল যাদু প্ৰগ্ৰাম, তাৰ ব্যস্ততা। তাৰপিছত আৰু কিবা কিবি মানে প্ৰব্লেমবিলাক হৈ আছে, সেইকাৰণে আমি ভিডিঅ' দিব পৰা নাই। বাবাৰ পৰীক্ষা, তাৰ পৰীক্ষাও চলি আছে। তাৰপিছত এতিয়া ভাবিলোঁ আপোনালোকৰ ওচৰত আমি ভিডিঅ' এটা আনো, সেইকাৰণে ভিডিঅ' এটা বনাব আহিছোঁ আমাৰ জাগাত, মানে ষ্টেচনত। দুৰ্গা পূজাৰ পিছতে মোৰ প্ৰগ্ৰেমবিলাক আহিলে, যাদুৰ প্ৰগ্ৰেম। তাৰপিছত ডিউটি, খেল মহাৰণৰ ডিউটিও পৰিছিল সেই সময়তে, আৰু বিভিন্ন ধৰণৰ কাম কাজ, এওঁৰ ব্যস্ততা, বেমাৰ আজাৰ, বাবাৰ পৰীক্ষা, এইবিলাকৰ কাৰণে ভিডিঅ' বনোৱা মুণ্ডেই নাছিলে একেবাৰে। তাৰপিছত আহিলে ৰাসৰ প্ৰগ্ৰেম আছিলে। ৰাসৰ প্ৰগ্ৰেমতো মই ব্যস্ত হৈ থাকিবলগীয়া হ'ল। তাৰ ৰাসৰ আগে আগে ৰিহাৰ্চেল কৰিব লাগে, কাৰণ ফুল গ্ৰুপ লৈ গৈছিলোঁ এইবাৰ প্ৰগ্ৰেম কৰিবলৈ। তো ৰিহাৰ্চেল কৰিলোঁ, আকৌ পুনৰ সংগঠিত হ'লোঁ গোটেই গ্ৰুপটো। তেনেকৈ তাৰপিছত ভিডিঅ' বনোৱা এটা পৰিৱেশ নাছিলে ঘৰত। তো এইও ক'লে যে ইমান দিন এনেকৈ নহয়, আমি সোনকালে এটা ভিডিঅ' বনাই পেলাই দিব লাগে। তাৰপিছত আকৌ কণ্টিনিউ কৰি থাকিব লাগে ভিডিঅ'টো। গতিকে আজি আমি আকৌ আহি গ'লোঁ আমাৰ নিজৰ জেগালৈকে। ইমান ব্যস্ততাৰ মাজতো ৰাস চাব এৰা নাই দেই। তাৰপিছত এওঁতো গৈছে প্ৰগ্ৰামত। তো আমাৰ বাবা আৰু কেইজনমানৰ লগত আমি গ'লোঁ ৰাস চাবৰ কাৰণে। ৰাসটো প্ৰতিবাৰেই চাওঁ, সেই একে ৰাস, একেই আয়োজন, কিন্তু তথাপিও প্ৰতিবাৰেই যেন এক বেলেগ অনুভৱ, এক বেলেগ শিহৰণ। ভাল লাগে ৰাসৰ ৰঙীন জাক জমকতাবোৰৰ মাজে মাজে হেৰাই যাব। এওঁক কৈছিলোঁ আমিও গড়েশ্বৰত যাদু চাব যাওঁ, কিন্তু এওঁ কিবা গুৰুত্বই নিদিয়ে। বেলেগ ধৰণৰ দুনিয়া, এখন যাদুৰ দুনিয়া। তেওঁৰ যাদু চাই কিন্তু মই বিৰাট ভাল পাওঁ দেই, মজা যাদু কৰে তেওঁ। বিশেষকৈ সেই সৰু ছোৱালীজনীৰ যাদুটো তেওঁ বিৰাট ধুনীয়াকৈ কৰে ষ্টেজত, বিৰাট ভাল লাগে। এই সৰু ছোৱালীজনীৰ যাদুটো মানে এটা ৰিয়েল কাহিনীৰ ওপৰত মানে হেৰি কৰা, মোৰ এক্সপিৰিয়েঞ্চ এটাৰ ওপৰত। এবাৰ আগ্ৰা গৈছিলোঁ, মানে কিবা এখন যাদুৰ হেৰিয়ে আছিলে, প্ৰগ্ৰেমেই আছিলে। তাতে মানে আলোচনা চক্ৰ আছিলে যাদু, তাতে ভাগ ল'বলৈ গৈছিলোঁ। তাৰপিছত তাতে কি হ'ল, এই তেতিয়ালৈকে মই বাহিৰত সেনেকৈ যোৱাই নাছিলোঁ তাৰ আগলৈকে। সেইবাৰ কি হ'ল, গৈ যেতিয়া ষ্টেচনৰ পৰা নামিছোঁ, মানে সৰু সৰু ছোৱালীবিলাক, ভিক্ষাৰীবিলাক, আপোনালোকে চাগে দেখিছে বাহিৰত, মানে ভৰিত আহি ধৰে, পইচা নিদিয়ালৈকে মানে তেওঁলোকে এৰিয়েই নিদিয়ে। ধৰিলে মানে পইচাটো নিদিয়ালৈকে তাই নেৰে। মই কি কৰিলোঁ, তাইৰ বাতিটোৰ পৰা এটা খুচুৰা পইচা লৈ এনেকৈ কৰি যাদু কৰি মানে নোহোৱা কৰি দিলোঁ। আকৌ 2টা কৰি দিলোঁ, 3টা কৰি দিলোঁ, এনেকুৱা যাদু এটা দেখুৱালোঁ মানে তাইক। বিৰাট ফূৰ্তি, মানে লগে লগে তাই ৰ'ব বুলি কৈ গ'ল, হিন্দীতে ক'লে। গৈ অলপ পিছত মানে তাইৰ নিচিনা বহুত ছোৱালী, ল'ৰা, এনেকৈ সৰু সৰু ল'ৰা ছোৱালী তাই লৈ আহিলে, মাতি আনি হ'লে মোক দেখুৱাই মানে ক'লে যে ই যাদু জানে, কিবা জানে। মই গাড়ীৰ কাৰণে ৰখি আছিলোঁ সেইখিনি সময়ত। তো মই চিন্তা কৰিলোঁ অলপ সিহঁতৰ লগত ধেমালিয়ে কৰোঁ বুলি, অকণমান সিহঁতক পইণ্টছৰ যাদু দেখালে, এটাৰ পৰা 2টা কৰা, 2টাৰ পৰা 4টা কৰা, তেনেকৈ। তাৰপিছত কি বা হ'ল, তেওঁলোকে মানে ভাবিলে নেকি যে সিহঁতে এই যে ভিক্ষা খুজি খুজি যে পইচাবিলাক সংগ্ৰহ কৰে, মই যদি যাদু কৰি পেলাই যদি সিহঁতক মানে পইচা বেছি কৰি দিওঁ, তেতিয়াহ'লে হয়তো সিহঁতৰ দিনবিলাক ভাল হ'ব। তেনেকুৱা এটা মানে সিহঁতৰ চকুত মানে কিবা এটা ফুটি উঠিছিলে, মানে কিবা এটা পাব নেকি মোৰ পৰা, মানে যাদু কৰি দিম নেকি, মই সিহঁতৰ জীৱনবিলাক সলাই দিব পাৰিম নেকি, মানে সিহঁতৰ চকুত তেনেকুৱা ধৰণৰ এটা আভা ফুটি উঠিছিলে। কিন্তু মইতো জানো যে যাদুৰে মই কাকো একো কৰিব নোৱাৰোঁ, মানে অলপ সময় এণ্টাৰটেইনহে কৰিব পাৰোঁ। মনটো অলপ বেয়া লাগিছিলে, হ'লেও 15 মিনিটমান সময় মই সিহঁতৰ লগত কটাইছিলোঁ। সেই দৃশ্যটোকে মানে মই ষ্টেজত পাৰফৰ্ম কৰি দেখুৱাওঁ, যেনে সৰু ছোৱালীজনী কেনেকৈ ভিক্ষা খুজি মোৰ লগত কেনেকৈ অকণমান সময় মই সিহঁতক এণ্টাৰটেইন কৰোঁ, সেই বস্তুটো ষ্টেজত কৰোঁ।
অকণমান মানুহে ভালো পায় পিছত সেই কমিটিৰ মানুহে আহি পেলাই মানে যাদুটোৰ বিষয়ে ভাল ফিডবেকো দিয়ে এইটোৱে যাদুটো তো আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আমাৰ এওঁৰ যাদু চাই কেনেকুৱা পালে আৰু ৰাগ চাই কেনেকুৱা পালে আমাক কমেন্ট কৰি জনাব এনেকুৱাই ভাল ভাল ভিডিঅ' আনি থাকিম আপোনালোকৰ ওচৰত চাই থাকিব মায়াজ ব্লগ বাই বাই